অসম কাষ্ট ইউটিউব চেনেলৰ অন্যতম নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ আপুনি যদি নিতৌ চাব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে দিব বিচাৰিছোঁ আজিৰ দিনটোৰ প্ৰথমটো খবৰ PM কিষাণৰ 21 নং কিস্তিৰ ধন লাভৰ বাবে সাজু হওক আপুনি নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে আহিব পাৰে ভাল খবৰ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ ধন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে বাতৰি কাকতত ওলাই গৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি PM কিষাণৰ ধন ল'বলৈ সাজু হৈ যাওক কাৰণ নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ 21 নং কিস্তিৰ ধন আহি যাব পাৰে আপোনাৰ বেংকৰ একাউণ্টত দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰটো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে কাৰণ PM কিষাণৰ 21 নং কিস্তি ইতিমধ্যে সাজু হৈছে PM কিষাণৰ 21 নং কিস্তি 4 ৰাজ্যত ইতিমধ্যে মুকলি কৰা হৈছে অসমতো অতি সোনকালে PM কিষাণৰ 21 নং কিস্তি ধন মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰাৰ সম্ভাৱনা আছে PM কিষাণৰ 21 নং কিস্তিৰ ধন PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ আপুনি আজিই কৰি লওক KYC আপডেট নকৰিলে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় 4 ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন ইতিমধ্যে 4 ৰাজ্যৰ কৃষকসকলৰ বেংকৰ একাউণ্টত PM কিষাণৰ 21 নং কিস্তিৰ ধন সোমাই গ'ল অসমতো PM কিষাণৰ 21 নং কিস্তিৰ ধন নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহ অৰ্থাৎ 5 বা 6 বা 7 তাৰিখে আপুনি PM কিষাণৰ টকা পাই যাব PM কিষাণৰ টকা পাবলৈ আপুনি KYCটো আপডেট কৰিব লাগিব কাৰণ যিকোনো মুহূৰ্ততেই PM কিষাণৰ 21 নং কিস্তিৰ ধন লাভ কৰিব কৃষকসকলে এটো নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে PM কিষাণৰ 21 নং কিস্তিৰ যি 2000 টকা আছে কৃষকসকলে পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইতিমধ্যে বাতৰি কাকতত এই খবৰ প্ৰকাশ পাইছে নতুন নিয়মৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন PM কিষাণৰ টকা পাবলৈ আপুনি KYC কৰাটো বাধ্যতামূলক এইবাৰ যদি আপুনি KYC নকৰে তেনেহ'লে আপুনি PM কিষাণৰ ধন নাপায় PM কিষাণৰ ধন পাবলৈ আপুনি KYC কৰিব লাগিব আৰু KYC কৰিবলৈ আপুনি প্ৰথমতে PM কিষাণৰ যি অফিচিয়েল ৱেবছাইট আছে সেই অফিচিয়েল ৱেবছাইটত যাব লাগিব অফিচিয়েল ৱেবছাইটত যোৱাৰ পাছত আপোনাৰ আধাৰ নম্বৰ দি আপুনি লগইন কৰি পেলাই OTP দি পেলাই আপুনি KYCটো আপডেট কৰি ল'ব পাৰে নহ'লে কিন্তু আপুনি PM কিষাণৰ ধন নাপায় ইতিমধ্যে 4 ৰাজ্য পঞ্জাৱ হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে 21 নং কিস্তিৰ ধন হেগ্ৰে আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন আজিয়ে আপুনি কৰি লওক KYC আপডেট নকৰিলে আপুনি PM কিষাণৰ 21 নং কিস্তিৰ ধন নাপায় দিব বিচাৰিছোঁ পৰৱৰ্তী খবৰ আৰু পৰৱৰ্তী খবৰটো আমাৰ এটা গুৰুত্বপূৰ্ণ খবৰ নৱেম্বৰ মাহত অৰুণোদয় আঁচনিৰ টকা পাব নেকি বহুতে জানিব বিচাৰিছে অৰুণোদয় আঁচনিৰ টকা 1250 টকা যি আছে অক্টোবৰ মাহৰ 7 তাৰিখে দিয়া হ'ল বহুত মহিলাই অৰুণোদয় আঁচনিৰ টকা পাইছে আৰু এই টকা নৱেম্বৰ মাহত পাবনে নাই বহুতে সুধি আছে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক জনাই দিওঁ অৰুণোদয় আঁচনিৰ টকা নৱেম্বৰ মাহতো চৰকাৰৰ তৰফৰ পৰা আপোনালোকক দিয়া হ'ব 7 বা 10 তাৰিখৰ ভিতৰতে আপুনি অৰুণোদয় আঁচনিৰ যি 1250 টকা আছে নৱেম্বৰ মাহত পাই যাব যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই তেনেহ'লে অৰুণোদয় আঁচনি ধন নোপোৱা মহিলাসকলৰ বাবে ইতিমধ্যে আহি গৈছে ডাঙৰ খবৰ এতিয়াও যদি ধন পোৱা নাই আপুনি ফোন কৰক আপুনি ফোন কৰি অভিযোগ দিব পাৰিব যে মই অৰুণোদয় আঁচনিৰ ধন পোৱা নাই ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ ধন যিসকল মহিলা ইতিমধ্যে পোৱা নাই সেইসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক নম্বৰ ফোন কৰি আপুনি অভিযোগ দিব পাৰিব যে মই অৰুণোদয় আঁচনিৰ ধন পোৱা নাই কিয় পোৱা নাই আপুনি জনাই দিব পাৰিব ফোন নম্বৰটো হৈছে 1800202626 এই নম্বৰত আপুনি ফোন কৰি অভিযোগ দিব পাৰিব পুৱা 10 বজাৰ পৰা 6 বজালৈকে ফোন কৰিব পাৰিব এই নম্বৰত বহুতেই কয় যে ফোন নালাগে বা ফোন কৰিব নোৱাৰো আপুনি পুৱা 10 বজাৰ পৰা ৰাতি 6 বজাৰ আগলৈকে ফোন কৰিব লাগিব পৰৱৰ্তী সময়ত আপুনি কল কৰিলে নহব আপুনি 8টা বজাত ৰাতিপুৱা কল কৰিলে নাপায় বা ৰাতি 7টা বজাত কল কৰিলে নাপায় ৰাতি 6 বজাৰ আগত আৰু পুৱা 10 বজাৰ পাছত আপুনি কল কৰিব লাগিব তেনেহলে আপুনি কল তেওঁলোকৰ তাত লগাব পাৰিব ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে এই হেল্প ডেস্ক নম্বৰ 7 অক্টোবৰত মুকলি কৰি দিয়া হৈছিল অৰুণোদয় হিতাধিকাৰীৰ ধন 7 অক্টোবৰ তাৰিখে যি ধন দিছিল সেই ধন যদি আপুনি পোৱা নাই তেনেহ'লে আপুনি অভিযোগ দিব পাৰিব অৰুণোদয় ধন নোপোৱা মহিলাসকলৰ বাবে ইতিমধ্যে আহি গৈছে এটা ডাঙৰ খবৰ এতিয়াও যদি ধন পোৱা নাই আপুনি ফোন কৰি অভিযোগ দিব পাৰিব আৰু নৱেম্বৰ মাহৰ যি টকা আছে সেই নৱেম্বৰ মাহৰ টকা 7 বা 10 তাৰিখৰ ভিতৰত আপোনাৰ বেংকৰ একাউণ্টত ক্ৰেডিট হৈ যাব অৰুণোদয় আঁচনি ৰিলেটেড কিবা খবৰ আহিলে মই আপোনালোকক নিশ্চয় জনাম আৰু 20 অক্টোবৰ তাৰিখৰ আজিৰ যি খবৰ আছিল ৰাতিপুৱাৰ খবৰ সেই পৰৱৰ্তী খবৰসমূহ যদি আপুনি চাব বিচাৰে তেনেহ'লে মোৰ এই চেনেলৰ ডেসক্ৰিপচন বক্সত ভিডিঅ' দিয়া আছে এই ভিডিঅ'সমূহ চাই লওক চালে আপুনি আজিৰ পূৰ্ণাংগ খবৰ পাই যাব চাই থাকিব আপোনালোকৰ আপোন চেনেল মই লগ পাম পৰৱৰ্তী ভিডিঅ'ত আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট